জ্বলা ভাজি ছোৱালীটো বহুত বেছি বেঙেনা দিয়ে বাট আজি মানে খাবলৈ দিব। আমাৰ মাষ্টাৰ চেফ অভিষেক এইটো বনালে মাংস। সো হে গাইজ ওয়েলকাম ব্যাক টু মাই চেনেল। নতুন এটা ভিডিওৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। দেন গাইজ আফটাৰ 3 ইয়াৰ্ছ মানে 3 বছৰৰ মূৰত আহিছোঁ মই আজি জুগিবিল। কাৰণ আজি আমাৰ ৰিলায়েন্সৰ ফালেদি আমাক এটা দিছে পিকনিক। আৰু সেই পিকনিকটো ইয়াতে মানে হৈছে। সেইকাৰণে আহিলোঁ। এতিয়া সময় হৈছে 11:30। মই আছোঁ আৰু লগত আছে আৰু 20 জনমান আছে। চবেই আহিলোঁ আৰু ইয়াত এতিয়া খানা বনাই আছে এইফালে বাকীবিলাকে। মই তাতে লাগি আছিলোঁ আৰু এতিয়া আহিছোঁ অলপ আপোনালোকক জুগিবিলখন দেখুৱাম। মানে বহুত 3 বছৰৰ মূৰত আহিছোঁ যিহেতু, সেইকাৰণে কেনেকুৱা কি হৈছে অলপ আপোনালোকক দেখাই দিওঁ। আৰু বাকী আজিৰ বতৰটো ডাৱৰীয়া আছে। ফুল ভালে লাগিছে, মানে ইমান বেছি ৰ'দ দিলে ভাল নালাগে। এনেকুৱা ডাৱৰীয়া বতৰত ভাল লাগে। বিলখন চাওক কিমান ধুনীয়া লাগিছে। এনেকুৱা বিলৰ পাৰত এনেকুৱা চকীত বহি সময় পাৰ কৰিলে কিমান বেছি ভাল লাগিব ন। প্ৰথমতে ইয়াৰ পৰা আৰম্ভ কৰোঁ। এইটো হয় এখনি শৰাই, আৰু এই শৰাইখন মানে আমাৰ যেতিয়া CM ছাৰ আহিছিলে আমাৰ সমষ্টি খুমটায়ত, তেতিয়া আদৰণি জনাবৰ কাৰণে এইটো ৰধলা পথাৰত লৈ গৈছিলে আৰু তাৰ পৰা আনি ইয়াত থৈ দিলে। তাকে কামটো শেষ নহ'ল। আৰু গাইছ আহিলে এইটো চাই আপোনালোকে মাছ, ডাঙৰ বেছি ডাঙৰ মাছ। আৰু সেইফালে আছে আমাৰ কৃষ্ণহঁতি বহি আছে সেইফালে। সেইফালেও দেখাম। বাকী এতিয়া মোক ভিডিঅ' মানে বনাই দিব মাতিছে। ভিডিঅ' এটা বনাই দিওঁ, শ্বুট কৰি দিওঁ। বাকী সেইফালে আমাৰ পতাকাখন চাওক কিমান ধুনীয়া লাগিছে। সেইফালে যাম বাৰু দেখুৱাম। বাকী कैमरामैन मुझे बोल रहा है ये, बट आई एम नॉट ए कैमरामैन, आई एम ए वीडियोग्राफर। গাইজ এইফালে ভিডিঅ' বনাই দিলোঁ, মই ভিডিঅ' শ্বুট কৰি দিলোঁ, ফটো মাৰি দিলোঁ। এতিয়া আকৌ যাওঁ এইফালে। চাওক এই বগলী কিমান ডাঙৰ বগলী গাইজ, চাওক না। কিন্তু ইয়াত জীৱন নাই। আৰু গাইজ আপোনালোকক লৈ যাওঁ আমাৰ পতাকা ওচৰত। এয়া চাওক নতুনকৈ দলং বনাইছে ইয়াত। বহুত সোনকালে মানে এইবছৰৰ ভিতৰত হৈ যাব দলংখন। এইফালে চাওক আমাৰ পতাকাখন এনেকুৱা দেখিলে বহুত বেছি ভাল লাগে। আৰু ইয়াত বনাইছে এয়া চাওক পিলাৰ হয়, এইটো নতুনকৈ দলং বনাব। ইয়াত পকাৰ দলং বনাব। এইটো আছিলে আগৰ বাঁহৰ দলং, এতিয়া পকাৰ দলং বনাব। আৰু বাকী এইফালে চাওক ফুলবিলাক এতিয়া নাই ইয়াত, বহুত বেছি পদুম ফুল হয়। এইটো পদুম ফুলৰ ছিজন গ'ল এতিয়া। সেইফালে যাওঁ আৰু সেইফালেদি আহোঁ। বোলো চবতকৈ বেছি ভাল লাগে মানে জুগিবাৰী আহিলে এইখন। যোনে যোনে ছিংগল নাথাকে আৰু ক'ৰবাত ফুৰিব গুচি যায় ন, তেতিয়া বহুত বেছি মিছ কৰে মানে নিজৰ গাৰ্লফ্ৰেণ্ডক। এইফালে আমাৰ তেনেকুৱা কৃষ্ণ আছে, মিছ কৰি আছে পূৰা, কথা পাতি আছে। বাট মই অকলে এইফালেও কথা পাতি আছে। কোনোবা নহয় কোনোবা মানে লাইফত আছেই কথা পাতিবলৈ। বাট ময়ে ছিংগল আছোঁ, ময়ে কাৰো লগত কথা পাতিব পৰা নাই। সেইকাৰণে আপোনালোকক জাষ্ট ভিডিঅ'ই দেখাই থাকোঁ মই। কেতিয়া যে ময়ো এনেকৈ পাম এজনী গাৰ্লফ্ৰেণ্ড, মজা লাগিব, ফুৰিম পূৰা এনজয় কৰিম। বহুত বেছি দুখ লাগিছে গাইজ, বহুত বেছি। চশমা লগাইছোঁ এইফালে চাওক, তিনিওজন ক'লা চশমা লগাইছোঁ। কাৰণ এটাই, যাতে আমি এই চশমাৰ ভিতৰত মানে আমি ছোৱালী যদি চাওঁ, সেই ছোৱালীজনী আমাক মানে গম নাপায় যে মোক চাই আছে বুলি। ये बड़ी अच्छी बात कही आप। বহুত দেৰি আমি ঘূৰিলোঁ আৰু অৱশেষত মানে এই গছৰ তলতে মানে আমি ইয়াত বহিম অলপ দেৰি। আৰু ইয়াত বহি পেলাই ইয়াত কাপলবিলাকক চাম, বহুত বেছি শান্তি লাগিব আমাক। গাইজ ফাইনেলি আমি মানে ফুৰি আহিলোঁ আৰু ইয়াত আহি দেখিলোঁ আমাৰ পিংকি বাই এইফালে বেঙেনা ফ্ৰাই কৰি আছে। বেঙেনা জ্বলা ভাজি। ছোৱালীটো বহুত বেছি বেঙেনা দিয়ে বাট আজি মানে খাবলৈ দিব। আৰু এইফালে আমাৰ মাষ্টাৰ চেফ অভিষেক, এইটো বনালে মাংসটো খাই আপোনালোকক ৰিভিউ দিম কেনেকুৱা হ'ব, টেষ্টি হ'বনে নহ'ব। বাকী এইফালে হৈ গ'ল অলমষ্ট ৰেডি আমাৰ খানা। এইফালে মাংস ৰেডি, সেইফালে বেঙেনা ভাজি ৰেডি, আৰু কি ৰেডি। আৰু ইয়াত ভাত আছে, মাছ বাল্টিঙত ৰাখিছে কাৰণ কেৰাহীত বনি আছে। এইফালে ভাজি। এইটোৱে ফোন কৰা। बाकी हमारे जीजू इधर बैठा हुआ है। जीजू कैसा लग रहा है? बढ़िया लग रहा है। আৰু
বেছি দেৰি নালাগে, আমাৰ এতিয়া 3টা বাজিলে, 4টালৈকে আমাৰ খানা খোৱা কমপ্লিট হৈ যাব লাগে, কাৰণ আমাৰ গ্ৰুপ এটা গৈ আছে এইফালে ফুৰিব। চ' সিহঁতি আহক, তাৰপাছত আমি একেলগে খানা খাম আৰু গুচি যাম, ইয়াৰ পৰা বাই বাই হৈ যাম। চ' থেংক ইউ ছ' মাছ ৰিলায়েন্স আমাক এই পাৰ্টিটো পিকনিক দিয়াৰ বাবে। আৰু গাইজ ফাইনেলি আমাৰ ভাত এতিয়া খোৱা আৰম্ভ হ'ব, আৰু বাকী এটা পাৰ্টি এটা এইফালে আছে, ফুৰিব গৈছে, সিহঁতি আহিব পাছত খাব, আৰু আমি আগতে খাই দিওঁ মানে, সিহঁতি অলপ দেৰিকৈ খাব। চ' এইফালে ভাত ওলাইছে, চ' একেলগে এতিয়া আমি ভাতটো খাওঁ ফটাফট, কাৰণ এতিয়া 3:30 হৈ গ'ল, ৰাতিপুৱাৰ পৰা একো খোৱাই নাই আমি। চ' ভোক লাগিছে, সেইকাৰণে আমি সোনকালে ভাতটো খাই দিওঁ, আৰু সিহঁতি অলপ দেৰিকৈ খাব। চ' ভাত খাওঁ, চাই দিওঁ। চ' দেখাই দিওঁ কি কোনে কি কৰিব। এইফালে তাজমিনে ওলাই আছে ভাত, এইফালে পিংকিয়ে ওলাব চব্জি মানে পিংকিয়ে ওলাব মাংস, আৰু অভিষেকে ওলাব মাছ, আৰু মহন্তই খাব খানা, কৃষ্ণই খাব খানা, হয়নে কৃষ্ণ? বাকী ৰিভিউটো দিম। অঁ, ত' আমি খাই লওঁ, তাৰপাছত নেক্সট টিম খাব। ओह मैं शॉट ले लेता हूँ पहले ना, उसके बाद खाऊंगा, मेरा बहुत काम है। तो हमारे जीजू खाएगा ऊपर के भी, जीजू स्पेशल पर्सन है ना। जूता नहीं खोल सकता। जूता नहीं खोल सकता मैं। और नीचे खाने का आदत नहीं है ना जीजू का, इसलिए। और गाइस আমাৰ ভাত খোৱা হৈ গ'ল। চ' আমি কেইজনে 2, 3, 4, 5, 6, 7 আমি 7জনে মানে ভাত খালোঁ, আৰু বাকীবিলাকে সেইফালে পাৰ্টি কৰি আছে সিহঁতি। চ' সিহঁতি অলপ দেৰিকৈ খাব। চ' আমাৰ খোৱা হৈ গ'ল, আৰু এইফালে বতৰো ডাৱৰ হৈ গ'ল, এইফালে চাওক বৰষুণ দিব পাৰে। চ' মই বেছি দেৰি নকৰোঁ, কাৰণ ইয়াৰ পৰা মোৰ যাবলৈ আছে বিয়া ঘৰ। চ' মই ইয়াৰ পৰা ওলাই দিওঁ, লগৰবিলাক আহিলেই তাত ৰখি আছে। চ' সেইকাৰণে ইয়াৰ পৰা যাওঁ, বাই বাই। আজি পিকনিক কৰি বহুত বেছি ভাল লাগিলে, আৰু থেংক ইউ ৰিলায়েন্স, আমাক ইমান এটা ভাল মানে অপৰচুনিটি দিলে। পিকনিক সদায় কাম কৰি থাকোঁ ষ্ট'ৰত, মানে মেণ্টেল যিটো প্ৰেছাৰ পাওঁ ন, মেণ্টেল প্ৰেছাৰ মানে পাইছিলোঁ ষ্ট'ৰত, মানে সদায় মানে কি কৰিম আৰু। চ' আজি ফ্ৰী ভাল লাগিলে, আৰু কি ক'ম আৰু, বাকী বাই বাই। আৰু কিবা বাকী অভিষেক এইফালে কেনেকুৱা লাগিলে ৰিভিউটো কৈ দিয়ে অলপ লাষ্ট। পিংকিয়ে ক'ব ভাল লাগিলে ন খানা খাই আজি? सब ভাল লাগিলে খাই। তাজমিন কিবা কৈ দে, কিবা কৈ দে, ভাল লাগিলে বুলিতো কৈ দে। उसका साइलेंट का राज बहुत अच्छा लगा। ओह शर्मा गई लड़की।